Hello dear student, কি খবৰ তোমালোকৰ? আজি মই ক্লাস 10 ৰ গণিতৰ মই পুনৰালোচনা চেপ্টাৰটো মই কৰাই আছিলো। সেই পুনৰালোচনা চেপ্টাৰৰ মই R1 টো আৰু ইন্ট্ৰোডাকচন ভিডিওটো মই প্ৰস্তুত কৰিলো। কোনোবাই যদি চোৱানে ডেসক্ৰিপচনত লিংক আছে তোমালোকে চাই লবা। আজি মই R2 অনুশীলনীটো মই আৰম্ভ কৰিম আৰু ইয়াত যিখিনি প্ৰশ্ন আছে খুবেই গুৰুত্বপূৰ্ণ। কাৰণ ইয়াৰ পৰা তোমালোকৰ এমসিকিউ প্ৰশ্ন আৰু বট কুৱেশ্যনো তোমালোকক পৰীক্ষাবোৰত সুধিবই মানে তে মনোযোগেৰে সম্পূৰ্ণ ভিডিওটো চোৱা। তোমালোকে যদিও আগৰ ক্লাছখিনিত যদি এইখিনি বস্তু যদি পাই আহিছা তথাপিও মই তোমালোকক এনেকুৱাকে বুজাম যে যাতে তোমালোকে সেইখিনি পোৱা নাই বুলি মই ধৰি বস্তুখিনি তোমালোকক বুজাব চেষ্টা কৰিম। তে সম্পূৰ্ণ বস্তুখিনি চোৱাই যোৱা আৰু লগতে তোমালোকে বহিখনত তোমালোকে নোট কৰি যাব লগে ঠিক আছে আৰু কিবা যদি বুজি নোপোৱা কমেন্টত তোমালোকে সুধিবা ঠিক আছে তে বলা আজি ভিডিওটো মই আৰম্ভ কৰো তে বলা আজি যোনটো এক্সাৰসাইজ আছে হেতু মই আৰম্ভ কৰো তে এক নম্বৰ প্ৰশ্নটো কি দিছে সোৱা তোমালোকে কিতাপখনো লগত লৈ লবা ঠিক আছে মই প্ৰশ্নবোৰ লিখি নাথাকো আৰু বোৰ্ডত সময় নষ্ট হয় সো কি কৈছে এক নম্বৰটো তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব একদম সিম্পল প্ৰশ্ন হয় না নাই এক নম্বৰৰ একটো কি দিছে Z272 তে ইয়াৰ যোনটো বৰ্গ সংখ্যা হ'ব এই সংখ্যাটোৰ বৰ্গ সংখ্যা মানে কি মানে যিকোনো সংখ্যাৰ যদি তোমাক যদি বৰ্গ সংখ্যা ওলাব দিয়ে তেতিয়ালে যি সংখ্যা দিব তাক তুমি দুবাৰ পূৰণ কৰিবা হেতুৱেটো বৰ্গ নহয় জানো যে বোলে 4 ৰ বৰ্গ কি 4 ৰ বৰ্গ 4 পূৰণ 4 হৈ যাব কিমান 16 কথাটো বুজি পাইছা তেতিয়া হলে ইয়াৰ যদি মই বৰ্গ সংখ্যা যদি উলাও আমি কি কৰিব লাগিব 272 পূৰণ 272 কৰিম এতিয়া মনোযোগ দিবা হা মই এটা কথা তোমালোকক কৈ দিছো যে 272 আৰু 272 যেতিয়া পূৰণ কৰিম এনেদৰে পূৰণ কৰিম আমি এটা পূৰণ কৰিলে আমি পূৰণ 3 শাৰী পূৰণটো সকলোৱে জানো হয়নে কেনেকুৱাকে কৰে এই দুইটো লগত এই দুইটো পূৰণ কৰিম 2 দুগুণে 4 এতিয়া তুমি যেতিয়া পূৰণ কৰিবা এই এককৰ স্থানত এই 4টোৱে পাবা গৈ পেল লাষ্টত এই 4টোৱেটো ওলাব হেতুৱে আমাক খুদিছিলে মানে এককৰ স্থানত কি হ'ব হেতু খুদিছিলে এতিয়া তোমালোকে কি কৰিবা কোটে এইখিনি কৰি থাকিবা নেকি এইখিনি কৰিব নালাগে তোমালোকে যোনটো সংখ্যা দিব যে এতিয়া যে প্ৰশ্নটো যে দিছে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব তেতিয়াহলে তোমাৰ এই এককৰ স্থানটো তুমি দুবাৰ পূৰণ কৰি দিবা মানে এতেকে ইয়াৰ এককৰ স্থানত কি আছে 2 তে 2 পূৰণ 2 ইকুৱেল টু 4 হ'ব 272 বৰ্গৰ এককৰ স্থান বুজি পাইছা নে নাই বুজি পাইছা একদম সিম্পল আছিলে যি সংখ্যা থাকিব এককৰ স্থানটো তুমি দুবাৰ পূৰণ কৰিবা আৰু সেই সংখ্যাটোই হ'ব সেই অংকটোই হ'ব আমাৰ এই সংখ্যাটোৰ হিকাৰে মই লিখিছো 272 ৰ বৰ্গৰ এককৰ স্থান বুজি পাইছা তেতিয়া হলে বাকি কিটা একেবাৰে ইজি হয় না নাই বাকি কিটা 79 আছে হয় না নেক্সট টু আছে 79 দুই নম্বৰটো কি হ'ব বাৰু 79 আছে তেতিয়া হলে কি কৰিবা ইয়াৰ এককৰ স্থানটো লৈ লবা এককৰ স্থানটো কি আছে 9 তে 9 পূৰণ 9 কি হ'ব 81 হ'ব 81 তুমি এই 81 এককৰ স্থানত নবহিব নহয় এই একটো বহিব কথাটো বুজি পাইছা নে 8টো কি হৈ যাব হেপিনে উকলি থাকিব যেতিয়া তুমি পূৰণ কৰিবা 79 যেতিয়া পূৰণ কৰিবা এই 8টো উকলি থাকিব হেতু কাৰণে আমি এই একটো এককৰ স্থানত যি আছে এককৰ স্থানত একেই আছে সেই একটোই আমাৰ কি হৈ যাব একটো হ'ব 79 ৰ বৰ্গৰ এককৰ স্থান বুজি পাইছা নে নাই 3 নম্বৰটো 400 আছে লাষ্টত 0 আছে 0 তুমি দুবাৰ পূৰণ কৰিলে 0 ওলাব হা বাকি কিটা তুমি কৰিবা হা 4 নম্বৰটো কি দিছে 4 নম্বৰ 2637 7 7 গুণ আছে হয় না নাই লাষ্টত কিমান আছে 7 আছে 7 7 গুণ 49 তে 9 হ'ব 9 হৈ যাব সেই 2637 ৰ বৰ্গৰ এককৰ স্থান বুজি পাইছা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটোলৈ আহিছো সোৱা ঠিক আছে চাই লোৱাছোন
2 নম্বৰ দিছে 2 নম্বৰটো কি দিছে চোৱা তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি পূৰ্ণবৰ্গ মানে কি জানানে নাই যেনেকৈ আমি 4 টো লৈছো 4 হৈছে পূৰ্ণবৰ্গ যেনেকৈ ইয়াক মই 2 পূৰণ 2 কৰিলেহে মই 4 পাও মানে একে সংখ্যাৰে পূৰণ কৰি সেই সংখ্যাটো পাব লাগিব হয় না নাই হেতু এটো পূৰ্ণবৰ্গ হ'ব তাৰ পিছত আমি 16 টো আমি কেনেকৈ পাও 4 পূৰণ 4 4 4 গুণ 16 আকৌ 9 টো এটা পূৰ্ণবৰ্গ হেতু হৈ যাব আমাৰ 3 পূৰণ 3 কিন্তু 7 টো পূৰ্ণবৰ্গ হ'ব নেকি কি সংখ্যা সেম সংখ্যাৰে পূৰণ কৰি তুমি 7 পাবা কোনবাই কবা যে √7 পূৰণ √7 এটো পূৰ্ণবৰ্গ আমি নধৰো হয়নে নাই সো এটো আমি পূৰ্ণবৰ্গ নধৰো এইবোৰ সংখ্যা থাকিব লাগিব বুজি পাইছানে আমাৰ স্বাভাৱিক সংখ্যা থাকিব লাগিব তেতিয়াহে আমাৰ পূৰ্ণবৰ্গ হ'ব বাৰু বেলেগ মই ইবিলাক বেছি ঝঞ্জাল নকৰো তোমালকক মই কি বস্তুটো প্ৰশ্নটো কি কৰিছে তোমালকক মই হেখিনি বুজাই দিছো সো কি কৈছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এতিয়া এক নম্বৰটো কি দিছে 1057 এতিয়া তোমালকৰ এই কিতাপখনৰ যেহেতু পেজ নাম্বাৰ 5 ত R2 টো আছে পেজ নাম্বাৰ 4 ত তোমালকে 2 নম্বৰ পইণ্টটো চোৱাচোন যে আমাক কিছুমান পইণ্ট কৈ দিছে সেইখিনি পইণ্ট আমি জানিব লাগিব দেই হেতু কি কৈছে চোৱা যে 2 নম্বৰটো কি কৈছে চোৱা সকলো বৰ্গ সংখ্যা কি কৈছে এটো তোমালকে মনত ৰাখিবা সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত এটো পইণ্টটো লিখি লবা হা এককৰ স্থানত কি হ'ব লাগিব 0 1 4 5 6 9 এৰে শেষ হ'ব এটো তোমালকে লাইন জানিব লাগিব যদি সেই বৰ্গ সংখ্যাৰ যদি আমাৰ এই 0 1 4 5 6 9 ৰে যদি শেষ হোৱা নাই তেতিয়ালে তাক আমি বৰ্গ সংখ্যা বুলি নকও কথাটো বুজি পালানে নেক্সট আকৌ কি কৈছে চোৱা 2 নম্বৰটো চোৱা বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক 0 থাকিব লাগিব একিটা পইণ্ট আৰু দেই লিখি লবা ধুনিয়াকে নোট কৰি লবা আমাক এতিয়া প্ৰশ্নটো সুধিছে যে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি পূৰ্ণবৰ্গ নহয় আমাক কৈয়ে দিছে কিন্তু কাৰণটো কি কাৰণটো ইয়াতে চোৱা এককৰ স্থানত কি আছে 7 আছে কিন্তু আমি কৈছিলো এই দুটা পইণ্টৰ পৰা কি বুজি পালো যে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 9 ৰে শেষ হ'ব লাগিব কিন্তু ইয়াতে 7 ৰে শেষ হৈছে তেতিয়া হলে আমি কি লিখিম এতেকে উক্ত সংখ্যাটো 7 ৰে শেষ হোৱা বাবে পূৰ্ণবৰ্গ নহয় কথাটো বুজি পাইছা এটো নোট কৰি লবা গোটেই কিটা শৰ্ত কিটা এইকিটাহে হ'ব কিন্তু দেই এতিয়া মই এটো ধুনিয়াকে লিখি দিছো নেক্সটটো কি দিছে চোৱাচোন নেক্সটটো দিছে 7928 2 নম্বৰটো কি দিছে 7928 ইয়াতে কি লিখিবা যে 8 ইয়াতে 8 আছে নেকি চোৱাচোন যে বৰ্গ সংখ্যা হ'বলে এককৰ স্থানত কি হ'ব লাগিব 0 1 4 5 6 9 হ'ব লাগিব কিন্তু ইয়াতে 8 আছে 8 থাকিলে নহব ইয়াতে শৰ্তটো কি লিখি দিবা যে উক্ত সংখ্যাটো 8 ৰে শেষ হোৱা বাবে পূৰ্ণবৰ্গ নহয় গোটেই কিটাই নহয় কিন্তু কিয় নহয় কাৰণটো আমাক খুদিছে কথাটো বুজি পাইছা 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে 2 2 2 তে শেষত কি আছে 2 আছে তে ইয়াতে 2 আছে নাই 2 নাই তেতিয়ালে লিখি দিবা যে এককৰ স্থানত উক্ত সংখ্যাটোৰ এককৰ স্থানত 2 থকা বাবে পূৰ্ণবৰ্গ নহয় বুজি পাইছা নেক্সট 640 দিছে 4 নম্বৰটো কি দিছে 640 দিছে এককৰ স্থানত যদি 0 থাকে 0 থাকক বাৰু
কিন্তু যুগ্ম সংখ্যক মানে জোড়া জোড়া শূন্য থাকিব লাগিব যদি জোড়া জোড়া যদি শূন্য আছে তেতিয়াহলে হি পূৰ্ণবৰ্গ হ'ব পাৰিব কথাটো বুজি পাইছা হেতুটো 2 নম্বৰ পইণ্টটো এটোৱে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্য থাকিব লাগিব কিন্তু ইয়াতে যুগ্ম সংখ্যক আছে জানো বেজোৰ সংখ্যক আছে হয় না নাই তে এটো লাইনটো কি লিখিবা তোমালোকে যে এতেকে উক্ত সংখ্যাটোৰ শেষত এটা শূন্যটো আখৰেৰে লিখিছো এটা শূন্য থকা বাবে মোৰ আখৰটো লেটাৰ একদম দেই তোমালোকে একদম এডজাস্ট কৰি লবা ঠিক আছে শূন্য থকা বাবে পূৰ্ণবৰ্গ নহয় ঠিক আছে ধুনিয়াকে আচ্ছা আৰু এটা কথা কৈ দিও চ্যাপ্টাৰটো মই কমপ্লিট কৰাৰ পিছত তোমালোকক এমসিকিউ কি ইম্পৰ্টেন্ট এমসিকিউ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ লাগে পৰীক্ষাত আহিব সেইখিনি তোমালোকক মই দি দিম পিডিএফ বনাইও দি দিম তোমালোকে মাথু চেনেলটোত এক্টিভ থাকিবা আৰু যদি ষ্টুডেন্ট কোনোবাই চাই আছা তেতিয়া হলে সাবস্ক্ৰাইব কৰি থৈ দি আৰু নিজৰ বন্ধুবৰ্গক এই চেনেলটো শেয়াৰ কৰি দিবা কাৰণ নতুন চেনেল তোমালোকে অকনমান শেয়াৰ কৰি দিলে তেতিয়া মোৰো মোটিভেশনটো হাই থাকিব ঠিক আছে এখিনি কথা বুজি পালা এটা 2 নম্বৰ অংকটো শেষ হ'ল 3 নম্বৰটো একেবাৰে সহজ তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব এটোটো একেবাৰে ইজি ঠিক আছে মই কৰি দিছো তেও চাই লোৱা 3 নম্বৰ কোৱেশ্চনটো চোৱা একদম बच्चों का মানে কোৱেশ্চন দি দিছে হয়নে একদম প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী অংকখিনি দি দিছে হয়নে কিন্তু ইম্পৰ্টেন্ট আছে চাই যাব লাগিব ঠিক আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব খুদিছে সো কৈ দিছে 19 টো দি দিছে সো 19 এতেকে 19ৰ বৰ্গ হ'ব তে কি কৰিব লাগিব বৰ্গ হ'বলে কি কৰিব লাগিব আমি 19 পূৰণ কৰি দিব লাগিব হয়নে নাই এতিয়া তুমি যদি পূৰণ কৰা 19 পূৰণ 19 কিমান সো হৈ যাব 361 সো হৈ যাব আমাৰ 19ৰ বৰ্গ হৈ যাব 361 বুজি পাইছা নাই খালি যেটো সংখ্যা দিব তাক আমি দুবাৰ পূৰণ কৰি দিম বুজি পাইছা সিম্পল একদম নেক্সট 2 নম্বৰটো কি দিছে 2 নম্বৰ দিছে 37ৰ বৰ্গ সংখ্যা আমাক খুদিছে তে ইয়াকে তুমি দুবাৰ পূৰণ কৰি দিয়া এনেকাকে লিখিবা যে এতেকে 37ৰ বৰ্গ হ'ব কি হ'ব 37 পূৰণ 37 টো কৰিবা পূৰণ কি কৰিব নাজানা নেকি পূৰণটো কৰি দিবা তাৰ পিছত 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে 53 এটো কৰিবা ঠিক আছে 4 নম্বৰটো 78 তোমালকে না ভাইবা যে গুটেখিনি অংক দেখোন কৰি দিয়া নাই আৰে এইখিনি মই কি কৰি দিম আৰু তোমালকে পাৰিবা নিজে হয় না ক্লাস 10 ত এতিয়া পঢ়ি আছা তুমি যদি এই 37 পূৰণ যদি 37 কৰিব নোৱাৰা তেতিয়ালে একদম মানে বেকাৰ আৰু দেই 53 এটো 53 পূৰণ 53 কৰি দিবা 78 পূৰণ 78 কৰি দিবা হেতুৱে বৰ্গ হয় না নেক্সট তোমালকে 4 নম্বৰ ঠিক আছে 4 নম্বৰখিনি বহুত ইম্পৰ্টেন্ট আছে চাব লাগিব হা কি কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা 4 নম্বৰটো কি দিছে 1764 কি কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ঠিক আছে একদম সিম্পল সোৱা আমি ইয়াক ছুটিহৰণ পদ্ধতিৰে মৌলিক উৎপাদক বিশ্লেষণ কৰিম ঠিক আছে এতিয়া সোৱা আমি ছুটিহৰণ পদ্ধতি যদি কোনোবাই যদি নাজানা ভালকে চাই লোৱা হা এনেকাকে তুমি ঘৰ এটা বনাই ল'ব লাগিব এতিয়া সদায় সৰু সংখ্যাৰ পৰা আমি হৰণ কৰি যাম ঠিক আছে বিভাজ্যতা নিয়ম তোমালকে জানা যদিও নাজানা শিকাই দিয়াছো একদম ধুনিয়াকে চাই থাকা এই সংখ্যাটো 2 এৰে হৰণ যাবনে নাই বা 2 এৰে বিভাজ্য হ'বনে নাই আমি এককৰ ঘৰটো চাম এককৰ ঘৰত কি আছে 4 আছে যেহেতু 2 এৰে যদি 4 ক যায় তেতিয়া হলে গোটেই সংখ্যাটোকে যাব হয়নে নাই হেকানে 2 এৰে আমি হৰণ কৰিব পাৰিম এটো ইয়াতে কি আছে 17 আছে 2 8 গুণ 16 17 আছিল মই 16 হে দিছো 1 টো ইয়াক দি দিয়া কিমান হৈ যাব 6 আছে 6 ৰ আগত যদি 1 এটা লগাই দিও কি হৈ যাব 16 হৈ যাব আকৌ 2 8 গুণ 16 ইয়াতে আকৌ 4 আছে আকৌ 2 দুগুণে 4 বুজি পাইছা আকৌ মই 2 এৰে দিছো কাৰণ আকৌ 2 এৰে হৰণ যাব হয়নে নাই 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 বুজি পাইছা আকৌ এটুক 2 এৰে যাব নেকি 2 এৰে না যায় হয়নে নাই তাৰ পিছত 3 ৰে চাম 3 ৰে যাব নেকি 3 ৰে যাব ঠিক আছে সো আমি কি কৰি দিম 3 ৰে দিম
ঠিক আছে 2 এৰে যদি না যায় 3 ৰে দিম 3 ৰে যদি না যায় 4 ৰে 4 ৰে যদি না যায় 5 ৰে এনেকাকে আগবঢ়াই নিম ঠিক আছে সদায় কিন্তু সৰু সংখ্যাৰ পৰা দি যাবা তে 3 ৰে যদি মই এটুক 4 ক যদি হৰণ কৰো 3 গুণ 3 3 গুণ 3 দিব পাৰিম হয়নে নাই 1 টো বেছি হৈ গল 1 ইয়াক দি দিম কিমান হৈ যাব 4 আছে তেতিয়া হলে 1 এটা যদি দি দিও 14 হৈ যাব এতিয়া 3 4 গুণ 12 14 আছিল মই 12 হে দিছো এতিয়া 2 এটা ইয়াক দি দিয়া 1 আছে 2 এটা যদি লগাই দিও কিমান হ'ব 21 তেতিয়া হলে 3 7 গুণ 21 বুজি পাইছা তাৰ পিছত নেক্সট কি হেৰ যাব আকৌ 3 ৰে যাব 3 4 গুণ 12 14 আছে 3 4 গুণ আকৌ 12 দিছো 2 ইয়াক দি দিয়া 27 হল 3 9 গুণ 27 তোমালকে গমে পাইছা 49 কি হেৰে যায় 7 পূৰণ 7 হয়নে নাই তে এতেকে 1764 সমান সমান আমি চোৱাচোন এতিয়া কি পাইছো 2 দুটা পাইছো 2 দুটা পাইছো আকৌ 3 আমি কেটা পালো দুটা পালো আকৌ 7 ও আমি দুটা পালো হয়নে নাই এতিয়া আমি এই 2 দুটা আছে মই ইয়াত 2 স্কয়াৰ লিখিব পাৰো 2 দুটা আছে 2 স্কয়াৰ লিখিলো পূৰণ এতিয়া 3 দুটা আছে 3 স্কয়াৰ লিখিলো 7 দুটা আছে 7 ও স্কয়াৰ কৰিলো বুজি পাইছা এতিয়া এতেকে আমাক খুদিছিলে কি 1764 ৰ বৰ্গমূল এই যেতিয়া বৰ্গমূল খুদিব তেতিয়া কি কৰিবা যোনকিটা আমাৰ স্কয়াৰ আছে সেইকিটা কমন লৈ আহিবা তে এই 2 স্কয়াৰ আছে তেতিয়া হলে 2 এটা আনিবা বুজি পাইছা 3 স্কয়াৰ হৈ আছে 3 এটা আনিবা আকৌ 7 স্কয়াৰ হৈ আছে 7 এটা আনিবা আৰু পূৰণ কৰি দিয়াচোন এটো কি হৈ যাব 2 3 গুণ 6 7 6 গুণ 42 তে হৈ যাব 1764 ৰ বৰ্গমূল আমাৰ হৈ গল 42 কিন্তু এই পদ্ধতিটোৰ নাম কি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ঠিক আছে যে এই উৎপাদক বিলাক যে উলালো যে সেইবিলাক কি পদ্ধতি উলালো মৌলিক উৎপাদকত উলাই পেলা আমি বৰ্গমূল উলাইছো কানে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে মই বৰ্গমূল উলিয়া বুলি কয় ঠিক আছে নেক্সট টু মই কৰি দিছো মনোযোগেৰে চাই যোৱা ঠিক আছে 2 নম্বৰটো কি দিছে 9216 ঠিক আছে 9216 ক যদি কৰো 9216 ক ঠিক আছে এটুক 2 এৰে যাব ইয়াতে 9 আছে ঠিক আছে মই অকনমান এতিয়া স্পিড কৰিম হা 9 আছে 2 4 গুণ 8 1 টো ইয়াক দি দিয়া 12 হল 2 6 গুণ 12 হৈছে ইয়াতে 16 আছে 16 2 8 গুণ 16 0 এটা বহাই পেলাই দিবা হা তাৰ পিছত আকৌ 2 এৰে দিলো 2 2 গুণে 4 2 3 গুণ 6 তাৰ পিছত 2 4 গুণ 8 হৈছে আকৌ 2 এৰে যাব হয়নে সো কিমান হৈ যাব 2 গুণ 2 এপিনে আছে 30 2 15 গুণ 30 2 2 গুণে 4 হৈছে আকৌ 2 এৰে যাব 2 5 গুণ 10 11 আছে 2 5 গুণ 10 দিব পৰা যায় 1 টো ইয়াক দি দিয়া 15 2 7 গুণ 14 1 টো ইয়াক দি দিয়া 12 হৈ গল 2 6 গুণ 12 আকৌ 2 এৰে দিলু মই 2 দুগুণে 4 5 আছে 2 দুগুণে 4 দিব পারিয়া 1 টো ইয়াক দি দিয়া 17 2 8 গুণ 16 হৈছে 1 ইয়াক দি দিয়া আকৌ 16 হৈ গল 2 8 গুণ 16 ঠিক আছে এইখিনি বস্তু তোমালকে নিজে চেষ্টা কৰিবা ঠিক আছে 2 এৰে যদি 28 ক 2 14 দুগুণে 28 তাৰ পিছত এপিনে হৈ যাব 4 হয়নে তাৰ পিছত আমি এতিয়া কি কৰিব পাৰা যায় 2 7 গুণ 14 2 দুগুণে 4 বুজি পাইছা গৈ আছে 2 36 গুণ 72 2 18 গুণ 36 2 9 গুণ 18 আকৌ 3 3 গুণ 9 বুজি পাইছা সো এতিয়া হৈ যাব এতেকে 9216 সমান সমান আমি 2 কেটা পাইছো বাৰু 1 2 3 4 5 6 7 8 9 10 টা পাইছো হয়নে সো 1 2 3 4 5 6 7 8 9 10 বহুত পাইছো 2 দেই তাৰ পিছত 3 পূৰণ 3 বুজি পাইছা সো এতিয়া আমি কি কৰিব লাগিব আমি ডাইৰেক্ট সেই পাৱাৰটো নবহাও আৰু এতিয়া ঠিক আছে আমি অকনমান শৰ্টকাট কৰিছো যে 9216 ৰ বৰ্গমূল মানে আমি লিখিবও পাৰো বা এনেকা ৰুট ওভাৰ চিনটোও দি দিব পাৰো ঠিক আছে ইমান হৈ যাব এতিয়া এই দুটা 2 ৰ পৰা এটা 2 আনিবা এই দুটা 2 ৰ পৰা এটা 2 আনিবা এই দুটা 2 ৰ পৰা এটা 2 আনিলা এই দুটা 2 ৰ পৰা এটা 2 আনিলা মানে জোৰা জোৰা পাতিব লাগিব দেই
সকলোকে বিয়া পাতাই দিবা মানে ঠিক আছে সো এই দুটা 2 ৰ পৰা এটা 2 আনিবা আকৌ এই দুটা 3 ৰ পৰা এটা 3 আনিলা ঠিক আছে এতিয়া গুটেইটা পূৰণ কৰিয়া 2 দুগুণে 4 4 দুগুণে 8 8 দুগুণে 16 16 দুগুণে 32 32 3 গুণ কিমান হৈ যাব 32 3 গুণ হৈ যাব 3 দুগুণে 6 3 3 গুণ 9 96 হৈ যাব এয়া ইয়াৰ বৰ্গমূল বুজি পাইছা নেক্সট টু আৰু ইজি আছে যদি বুজি পোৱা নাই অকনমান তোমালোকে কি কৰিবা আকৌ আগৰ পৰা আকৌ কন্টিনিউ কৰিবা ঠিক আছে অকনমান লাগিলে তোমালোকে কি কৰিবা আগৰ পৰা আকৌ এবাৰ চাই লবা ঠিক আছে হেতু এটা সুবিধা আছে ভিডিও বিলাকত হেতুৱে এটা সুবিধা ঠিক আছে অফলাইন যদি মই পঢ়াই থাকো তেতিয়াহলে এবাৰ কৈ গলো আকৌ যদি কোনোবাই যদি কয় তেতিয়াহে বুজিব পাৰা যায় হয়নে নাই যদি তোমালোকে এতিয়া নকুয়া তেতিয়াহলে প্ৰবলেম হয় এটা তোমালোকৰ হেতু অপচনো আছে তোমালোকে কমেন্টত কবা তেতিয়া মই আকৌ বুজাই দিম ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা মই নেক্সট কোৱেশ্চনটো বুজাই দি আছো 3 নম্বৰটো চোৱা 7744 এটো একদম ইজি 7744 ভালকে চাই লোৱা দেই কোনোবাই যদি উৎপাদক বিশ্লেষণ কৰি পেলাই যদি সতিহৰণ পদ্ধতিৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে যদি নাজানা আকৌ এবাৰ মই কৈ দি আছো ভালকে তোমালোকে চাই যাবা হা জানিব লাগিব এখিনি জানিব লাগিব দেই ক্লাস 10 ত উঠিছা মানে এখিনি বস্তু একদম ক্লিয়াৰ হ'ব লাগিব ক্ৰিস্টেল ক্লিয়াৰ হ'ব লাগিব চোৱা এটুক 2 ৰে হৰণ গৈ আছে সো 2 ৰে দিলো 2 3 গুণ 6 ঠিক আছে ইয়াতে 7 আছে 2 3 গুণ 6 দিব পাৰা যায় ঠিক আছে ইয়াতে 1 বেছি হৈ গল 1 ইয়াক দি দিয়া 17 হৈ যাব 2 8 গুণ 16 আকৌ 1 বেছি হৈ গল 1 ইয়াক দিয়া 14 হৈ যাব 2 7 গুণ 14 2 দুগুণে 4 আকৌ 2 ৰে যাব 38 আছে হয়নে নাই মই সৰু সৰুকে দিছো চোৱা 3 আছে 2 1 গুণ 2 দিছো ঠিক আছে 1 টো ইয়াক দি দিয়া 18 হৈ যাব 2 9 গুণ 18 7 আছে 2 3 গুণ 6 দি দিয়া এতিয়া 1 টো ইয়াক দি দিয়া 2 6 গুণ 12 হয় ইয়াতে 12 হৈ যাব নহয় জানো আকৌ 2 ৰে দিছো মই 2 8 গুণ 16 সৰি 2 8 গুণ 16 নহব না 19 আছে 2 9 গুণ 18 দিছো মই 19 আছে তেতিয়ালে 2 9 গুণ 18 দিছো হ'ব 1 টো ইয়াক দি দিয়া 13 2 6 গুণ 12 2 6 গুণ 12 আকৌ 1 ইয়াক দি দিয়া 13 হৈ আছিল ন সো 2 6 গুণ 12 দিলু সো 1 ইয়াক দি দিয়া 16 হৈ যাব 2 8 গুণ 16 আকৌ 2 ৰে দিলু 2 4 গুণ 8 9 আছে 2 4 গুণ 8 দিলু 1 টো ইয়াক দি দিয়া 16 হৈ গল 2 8 গুণ 16 আকৌ 8 আছে 2 4 গুণ 8 আকৌ 2 ৰে দিলু 2 দুগুণে 4 2 4 গুণ 8 2 দুগুণে 4 হৈছে আকৌ 2 ৰে দিলু 2 12 গুণ 24 আকৌ 2 গুণ 2 হৈছে এতিয়া তো 2 ৰে না যাব হয়নে নাই এতিয়া 3 ৰে যাবনে 3 ৰেও না যাব 4 ৰে না যাব 5 ৰেও না যাব একেবাৰে গৈ গৈ 11 ৰে যাব 11 11 গুণ 121 হয়নে নাই সো আমি পালো আৰু এতেকে 7744 সমান সমান 2 কেটা পালো 1 2 3 4 5 6 সো 1 2 3 4 5 6 ঠিক আছে নেক্সট 11 কেটা পালো 11 পালো দুটা ঠিক আছে এতিয়া 2 দুটা পাইছো হয়নে মই এটো লিখি দিও এতেকে √7744 সমান সমান 2 দুটা পালো এটা আহি যাব হয়নে মানে জোড়া পাতি দিম তাৰ পৰা এটা এটা কমন আনিম ঠিক আছে তাৰপিছত এই দুটাৰ পৰা এটা আনিলো এই দুটাৰ পৰা এটা আনিলো আকৌ এই দুটাৰ পৰা এটা 11 আনিলো ঠিক আছে এতিয়া কি হৈ যাব চোৱা গোটেইটা পূৰণ কৰি 2 দুগুণে 4 4 দুগুণে 8 8 11 গুণ 88 বুজি পাইছা আমি বৰ্গমূলটো আমি উলিয়াই দিলো ঠিক আছে এতিয়া লাষ্ট আৰু এটা আছে 4 নম্বৰটো এটো হোমৱৰ্ক ঠিক আছে 9801 এটো তোমালোকৰ হোমৱৰ্ক থাকিব ঠিক আছে যদি নোৱাৰিবা নেক্সট ভিডিওত মই কৰাই দিম আৰু টেনচন কৰিব নালাগে ঠিক আছে নেক্সট তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটো কৰাই দিম তাৰ পিছত এই ভিডিওটো সম্পূৰ্ণ কৰিম নেক্সট আৰু এটা ভিডিওত এই এক্সাৰসাইজটো সম্পূৰ্ণ কৰি দিম ঠিক আছে নেক্সট 5 নম্বৰ খিনি চোৱা 5 নম্বৰ খিনি বহুত ইম্পৰ্টেন্ট মানে ঠিক আছে চোৱা 5 নম্বৰ খিনি কি দিছে চোৱা 5 নম্বৰ খিনি ভেৰি ভেৰি ইম্পৰ্টেন্ট দেই তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুজি পাইছা প্ৰশ্নটো নাই বুজাই দি আছো ৰবা 1525 আমাক কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব মানে এই সংখ্যাটো বৰ্গ সংখ্যা নহয়
ইয়াৰ লগত তুমি কি পূৰণ কৰিলে সেই সংখ্যাটো বৰ্গ সংখ্যা হৈ যাব ঠিক আছে মই অংকটো কৰি দিও ঠিক আছে মাজতে তোমালোকে যেতিয়া অংকটো শেষ হৈ যাব তোমালোকে বুজি পাবাই চাবা ঠিক আছে চাই যোৱা খালি এক নম্বৰটো কি দিছে 1525 ঠিক আছে এতিয়া আগৰ নিচিনাই তোমালোকে উৎপাদক বিশ্লেষণত ভাঙিব লাগিব ঠিক আছে 1525 ইয়াক যদি মই ভাঙো 2 এৰে নাযাব হয়নে 2 এৰে নাযাব 3 ৰেও নাযাব 4 ৰেও নাযাব 5 এৰে যাব তে হৈ যাব 5 3 গুণ 15 হৈছে আকৌ ইয়াতে আছে 25 তে 5 5 গুণ 25 ঠিক আছে এতিয়া আকৌ 5 এৰে দিলু মই 5 6 গুণ 30 5 গুণ 5 ঠিক আছে এতিয়া 61 ক কিবা সংখ্যাৰে হৰণ যায় নেকি 61 ক একো সংখ্যাৰে হৰণ নাযায় কাৰণ এইটো এটা মৌলিক সংখ্যা ঠিক আছে তেতিয়া হলে আমি গম পাই গৈছো যে 1525 সমান সমান 5 দুটা আছে আৰু 61 এটা আছে হয়নে নাই এতিয়া মই এই সংখ্যাটো কি কৰিব লাগে পূৰ্ণ বৰ্গ হবলৈ কি পূৰণ কৰিব লাগিব হেতু সুধিছে হয়নে সো এতেকে আমি লিখিম যে 1525 ৰ লগত মনত ৰাখিবা দেই যেতিয়া তুমি উৎপাদকত ভাঙিবা সেই উৎপাদকত তুমি চাবা কোনে কোনে জোড়া পাতিছে 5 এ জোড়া পাতিছে কিন্তু 61 এ জোড়া পাতিব পাৰা নাই হয়নে নাই যেহেতু 61 এ জোড়া পাতিব পাৰা নাই সেই কাৰণে জুনে জোড়া নাপাতিব ঠিক আছে পাৰিলে এতিয়া 5 ৰ হলনি আৰু লাগিলে কিবা এটা থাকিলে ধৰি লোৱা ইয়াতে 3 পূৰণ 3 আছে তেতিয়া 3 পূৰণ 3 জোড়া পাতিছে কিন্তু অকল 61 টোৱে পাতা নাই কাৰণে 61 ক যদি জোড়া পাতাই দিও যদি 61 ক জোড়া পাতাই দিও মানে কি হ'ব মানে 61 আৰু এটা পূৰণ কৰিব লাগিব সেইটোৱে প্ৰশ্ন কৰিছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে আটাইতকৈ সৰু 61 এৰে যদি তুমি পূৰণ কৰি দিয়া তেতিয়া জোড়া পাতিব তেতিয়া আমি কি কৰি দিম যে ই বৰ্গ সংখ্যা হৈ যাব বুজি পাইছা বৰ্গ সংখ্যা মানে কি যেতিয়া তুমি তাক ভাঙি দিবা ভাঙি দিয়াৰ পিছত তেতিয়া উৎপাদকবোৰ জোড়া জোড়া বান্ধা থাকিব লাগিব ঠিক আছে তে 61 টোৱে জোড়া পাতা নাই তেতিয়ালে 61 আৰু এটা মই পূৰণ কৰিব লাগিব ঠিক আছে তুমি পূৰণ কৰি নি দিবা এনেকৈ থাকিব হা সো এনেকা লিখিব লাগিব যে 1525 ৰ লগত 61 এটা পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব বুজি পাইছা একদম সিম্পল আছিল নহয় জানো নেক্সট বাকিবোৰো একেই মই আৰু এটা কৰাই দিম তেতিয়া বাকি দুটা তোমালোকে কৰিবা হা নেক্সট টু চোৱা 2 নম্বৰটো চোৱা 2 নম্বৰ কি দিছে 1008 হয়নে 1008 কো মই ভাঙি দিম 1008 হয়নে 108 দিলে ভাল লাগি গল হয়নে বাৰু চোৱা 2 এৰে দিলু 2 এটো 100 আছে 2 50 গুণ 100 8 আছে 2 4 গুণ 8 আকৌ 2 এৰে দিলু 2 25 গুণ 50 2 দুগুণে 4 আকৌ 2 এৰে দিলু 2 12 গুণ 24 হৈ যাব হয়নে 25 আছে 2 12 গুণ 24 দিলু 1 দিয়া 2 আকৌ 12 হৈ যাব 2 6 গুণ 12 হয়নে নাই আকৌ 2 দিলু 2 6 গুণ 12 আছে নহয় জানো 2 6 গুণ 12 আকৌ 6 আছে 2 3 গুণ 6 এটুক 2 এৰে না যায় আৰু 3 ৰে যাব 3 দুগুণে 6 3 গুণ 3 আকৌ এটুক 3 ৰে যাব 3 7 গুণ 21 হৈছে এটু খুব ধুনিয়া কোৱেশ্চনটো দিছে এটু তোমালোকে ধুনিয়াকে বুজি পাবা 1008 যদি মই ইয়াক যদি এনেকা লিখি দিও 2 কেটা আছে 1 2 3 4 4টা আছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 3 কেটা আছে 3 আছে দুটা আৰু 7 এটা সিঙ্গেল আছে হয়নে নাই তে মই কৈছিলুই কি সংখ্যা পূৰণ কৰিব লাগিব কোনে কোনে জোড়া পাতিছে 2 জোড়া পাতিছে দেখা পাইছা 3ও জোড়া পাতিছে জোড়া পাতা নাই কোন 7 জুনে জোড়া না পাতিব জুনে মানে বিয়া না পাতিব তাক আমি ক'ব লাগিব যে তাক বিয়া পাতিলহে ধুনিয়াকে গুটেই ফ্যামিলিটো চলি থাকিব হয়নে নাই হেতুই আৰু আনসাৰটো হেতুই ঠিক আছে আমি কি লিখিব লাগিব যে 1008 ৰ লগত 7 এটা 7 আছে আৰু এটা 7 এটা পূৰণ কৰিলে পূৰ্ণবৰ্গ
বৰ্গ হ'ব বুজি পাইছা ঠিক আছে নেক্সট বাকি দুটা তোমালোকে কৰিবা কৰি পেলাই তোমালোকে কমেন্টত জনাই দিবা হা বাকি 6 নম্বৰৰ পৰা তোমালোকে বাকিখিনি অন্য এটা ভিডিওত পাই যাবা ঠিক আছে সম্পূৰ্ণ এই গোটেই কিতাপখন তোমালোকক মই সমাধান কৰি দিম লগতে ইম্পৰ্টেন্ট এমসিকিউ কৰাই দিম ঠিক আছে 2026ত পৰীক্ষা যে হ'ব মেট্ৰিক পৰীক্ষা গোটেইখিনি গাইডেন্স তোমালোকক মই দি দিম খালি চেনেলটোত এক্টিভ থাকিবা আৰু নতুন নতুন ফ্ৰেন্ডছবোৰক এই চেনেলটোত তোমালোকে জয়েন কৰাই দিবা ঠিক আছে সম্পূৰ্ণ বিনামূলীয়া এই চেনেলটো গোটেইখিনি ফ্ৰী অফ কষ্ট তোমালোকে পাই থাকিবা ঠিক আছে তে আজি ভিডিওটো যদি ভাল লাগিছে মই লাইক কবলৈ মানে কৰিবলৈ মই তোমালোক কোৱা নাছিলো লাইকটো কৰি দিবা ঠিক আছে এতিয়া মই নেক্সট এটা ভিডিও লৈ আনাৰ প্ৰতিশ্ৰুতিতে বিদায় মাগিছো ধন্যবাদ